নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম চেঞ্চাছ 2027ৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক মেপ অৰ্থাৎ মানচিত্ৰ প্ৰস্তুতকৰণ সম্পৰ্কে। ইতিমধ্যে আপোনালোক প্ৰত্যেকেই গম পাইছে যে আমি চেঞ্চাছৰ হাউচ লিষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে এখন মানচিত্ৰ অংকন কৰিব লাগিব। এই ভিডিঅ'টিত মই আপোনালোকক এই আনুমানিক মানচিত্ৰ প্ৰস্তুতকৰণৰ বাবে বিভাগৰ ফালৰ পৰা কি কি নিৰ্দেশাৱলী প্ৰদান কৰা হৈছে অথবা আপোনালোকে এই মানচিত্ৰখন কেনেদৰে আঁকিব সেই সম্পৰ্কে জনাবলৈ গৈ আছোঁ। প্ৰথমতে আপোনালোকক জনাই থওঁ যে কোনো জোখ মাপ নোহোৱাকৈ অঁকা মানচিত্ৰখনেই হৈছে আপুনি প্ৰস্তুত কৰিবলগীয়া আনুমানিক মানচিত্ৰ, য'ত সকলো বিল্ডিং অথবা গাঁথনিৰ লগতে লোকপিয়ল গৃহৰ সংখ্যা, গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক, সকলো পথ, ৰাস্তা আৰু উপপথ দেখুওৱা হ'ব। এই আনুমানিক মানচিত্ৰ অংকনৰ মুখ্য উদ্দেশ্য হৈছে গণনাকাৰীক দায়িত্ব ন্যস্ত কৰা ঠাইখিনিৰ কোনো অংশই যাতে গণনাৰ পৰা বাদ পৰি নাযায় তাক নিৰূপণ কৰা। আনুমানিক মানচিত্ৰখনত গণনাকাৰীয়ে গৃহতালিকা ব্লকটোৰ চাৰিসীমা স্পষ্টকৈ দেখুওৱাৰ লগতে প্ৰয়োজনীয় অৱয়ব আৰু গুৰুত্বপূৰ্ণ সীমাৰ চিহ্ন যেনে পথ, ৰেলৰ আলি, পাহাৰ, নদী, পুখুৰী, গুৰুত্বপূৰ্ণ বিল্ডিং যেনে বিদ্যালয়, চিকিৎসালয় অথবা চিকিৎসা কেন্দ্ৰ, ডাকঘৰ, পূজাথলী, পঞ্চায়ত ঘৰ, নগৰ গৃহ, আদালত গৃহ, বজাৰ গৃহ, বৃহৎ কাৰ্যালয় গৃহ, হোটেল আদিও দেখুৱাব লাগিব। এই বৈচিত্ৰ্যসমূহ মানচিত্ৰখনত চিহ্নিত কৰিবলৈ কিছু লিজেণ্ড আছে আৰু সেই লিজেণ্ডত দিয়া উপযুক্ত চিহ্নসমূহ ব্যৱহাৰ কৰি আপোনালোকে এই বৈশিষ্ট্যসমূহ মানচিত্ৰত চিত্ৰিত কৰিব লাগিব। অন্য এটা ভিডিঅ'ত মই আপোনালোকক এই চিত্ৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি মানচিত্ৰখনত বিভিন্ন ৰাস্তা, উপপথ বা গাঁথনি আদিও চিহ্নিত কৰিব লাগিব। যদি স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা এই পথ উপপথৰ নামাকৰণ কৰা থাকে তাক সেই ধৰণে উল্লেখ কৰিব পাৰিলে নিৰ্ধাৰিত গৃহতালিকা ব্লকটো চিনাক্তকৰণত সুবিধা হ'ব আৰু গৃহতালিকা ব্লকটোৰ ঠাইখিনিৰ সৈতে বিশদভাৱে পৰিচিত হ'ব পাৰিব। এটাতকৈ বেছি গৃহতালিকা ব্লক থকা ডাঙৰ গাঁওবিলাকৰ ক্ষেত্ৰত প্ৰতিটো ব্লকৰ চাৰিসীমা স্পষ্টকৈ ভাগ কৰা হৈছে নে নাই সেইটো পৰ্যবেক্ষকজনে নিৰীক্ষণ কৰিব। এখন আনুমানিক মানচিত্ৰত গাতে লাগি থকা গৃহতালিকা ব্লকবোৰৰ নম্বৰ বা নাম স্পষ্টকৈ সুনিশ্চিত কৰিব লাগিব। আপোনাক যদি এটাতকৈ বেছি গৃহতালিকা ব্লকৰ দায়িত্ব আৰোপ কৰা হয় তেন্তে প্ৰতিটো ব্লকৰ বাবে আনুমানিক মানচিত্ৰ সুকীয়াকৈ প্ৰস্তুত কৰিব লাগিব। একেদৰে বাকীবোৰ তথ্যও প্ৰত্যেক গৃহতালিকা ব্লকৰ বাবে সুকীয়াকৈ তৈয়াৰ কৰিব লাগিব। গাঁও আৰু নগৰ অঞ্চলৰ গৃহতালিকা ব্লকৰ প্ৰত্যেকৰে বাবে 2 কপিকৈ আনুমানিক মানচিত্ৰ আঁকিব লাগিব। দুটা গৃহতালিকা ব্লক পৃথক কৰা সীমাৰেখা অতি স্পষ্ট হ'ব লাগিব। যিমান দূৰ সম্ভৱ এই সীমাৰেখা প্ৰাকৃতিক সীমাৰেখা হোৱা উচিত। যিবোৰ গৃহতালিকা ব্লকত সুস্পষ্টভাৱে গৃহত নম্বৰ আছে সেইবোৰ গৃহ নম্বৰকে আপোনাৰ আনুমানিক মানচিত্ৰত বহুৱাব। যদি গৃহতালিকাৰ ব্লকটোত পদ্ধতিগতভাৱে নম্বৰ দিয়া হোৱা নাই তেনেহ'লে বিল্ডিং আৰু লোকপিয়ল গৃহ উভয়তে আপুনি গৃহ নম্বৰ দিব, লগতে উক্ত ব্লকৰ আনুমানিক মানচিত্ৰত সেইবোৰ গৃহ নম্বৰকে দিব। আনুমানিক মানচিত্ৰত প্ৰত্যেকটো বিল্ডিং বা গৃহৰ অৱস্থান দেখুৱাব লাগিব। প্ৰত্যেক বিল্ডিঙত দিয়া নম্বৰ আনুমানিক মানচিত্ৰত বহুৱাই কোনফালে বিল্ডিং নম্বৰ ক্ৰমশঃ বহুওৱা হৈছে বা য'ৰ পৰা বিল্ডিঙৰ নম্বৰ দিয়াৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈ জঁপিয়াব লগা হৈছে তাক কাৰ চিনেৰে দেখুৱাব লাগিব। যেতিয়া এটা ৰাস্তা অন্য এটা ৰাস্তাৰ ওপৰেদি আগবাঢ়ি যায় আৰু গৃহত নম্বৰ দিয়া কাৰ্য বাধাগ্ৰস্ত হয় তেতিয়া সেই কাৰ চিনে দিশ নিৰ্ণায়ক হিচাপে কাম কৰিব। মানচিত্ৰ অংকন সম্পৰ্কীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিল্ডিং আৰু গুৰুত্বপূৰ্ণ স্থানসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত আপোনালোকে উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি পদ্ধতিগতভাৱে দক্ষিণ পূব কোণৰ ফালে প্ৰণালীবদ্ধভাৱে গতি কৰি সকলো বিল্ডিং সেইবোৰৰ প্ৰকাৰ আৰু ব্যৱহাৰ অনুসৰি খোদিত কৰিব লাগিব। চাৰিওফালে থকা গৃহতালিকা ব্লকসমূহৰ সন্দৰ্ভত আবণ্টন কৰা গৃহতালিকা ব্লকৰ সম্পূৰ্ণ কভাৰেজ নিশ্চিত কৰিবলৈ আপুনি প্ৰস্তুত কৰা আনুমানিক মানচিত্ৰ পৰ্যবেক্ষকৰ সৈতে আলোচনা কৰিব আৰু কোনো এলেকা বাদ নপৰিবলৈ ওপৰা ওপৰি বা পুনৰাবৃত্তি নহ'বলৈ পৰ্যবেক্ষকৰ চাৰ্কলৰ অধীনত থকা অন্য গণনাকাৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা আনুমানিক মানচিত্ৰসমূহ পৰ্যবেক্ষকক ক্ৰছ চেক কৰিবলৈ ক'ব। প্ৰস্তুত কৰা আনুমানিক মানচিত্ৰখনক প্ৰথম খচৰা হিচাপে গণ্য কৰিব। গৃহতালিকা আৰু গৃহপিয়ল এপৰ মাধ্যমেৰে গৃহতালিকা আৰু গৃহপিয়লৰ তথ্য সংগ্ৰহ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰয়োজন অনুসৰি যিকোনো বাদ পৰা বিল্ডিং যোগ কৰিবলৈ বা অজানিতে সামৰি লোৱা বিল্ডিংসমূহ আঁতৰাবলৈ আনুমানিক মানচিত্ৰ পুনৰীক্ষণ আৰু আপডেট কৰিব। আৰু একেবাৰে শেষত এই আনুমানিক মানচিত্ৰখনৰ নকল কপি বনাই চূড়ান্ত কৰি নথিভুক্ত কৰাৰ বাবে আৰু প্ৰসংগৰ বাবে চাৰ্জ বিষয়াৰ ওচৰত দাখিল কৰিব।
এই ভিডিঅ'টিত মই আপোনালোকক চেঞ্চাছৰ মেপ অংকন সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা জনাবলৈ চেষ্টা কৰিলোঁ। যদিহে কিবা ৰৈ গৈছে তেনেহ'লে আপোনালোকে আঙুলিয়াই দিব, আৰু যদিহে আপোনালোকৰ কিবা সুধিবলগীয়া প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট বক্সত সুধিব পাৰিব। পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক আনুমানিক মানচিত্ৰত ঘৰৰ অৱস্থান দেখুৱাবলৈ, অৰ্থাৎ প্ৰতিটো বিল্ডিং পকা অথবা কেঁচা, তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কি চিহ্ন ব্যৱহাৰ কৰিব সেই সম্পৰ্কে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।